নমস্কাৰ। এই পূজাখন আমি সৰু থকাৰ পৰা আমি যেতিয়া হাফ পেণ্ট পিন্ধি আছিলোঁ তেতিয়াৰ পৰা পূজাখন আমাৰ ইয়াত অনুষ্ঠিত হৈ আছিল। প্ৰথমতে এতিয়া সমবায় আদৰ্শ সমবায় সমিতি বুলি এটা সমবায় সংগঠনে এই পূজাখন পৰিচালনা কৰি আছিল। তাৰপিছত সমবায়টোক বিভিন্ন কাৰণত লুপ্তপ্ৰায় হোৱাৰ পিছত আমাৰ দুলীয়াটোল চুবুৰীয়ে এই পূজাখনৰ 1990 চনৰ পৰা এই পূজাখন ৰাজহুৱাভাৱে পৰিচালনা কৰি আহি আছে। আৰু এই পূজাখনত আমি অঞ্চলৰ সমূহ ৰাইজৰ পূৰ্ণ সহযোগিতা আমি পাওঁ। সকলোৰে সহযোগিতাৰ আমি এই পূজাখন অনুষ্ঠিত কৰি আহিছোঁ। আমি যোৱা 2014 চনত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ পাৰ হৈ গৈছে। অতি ধুমধামেৰে আমি ৰূপালী জয়ন্তী বৰ্ষটো উদযাপন কৰিছিলোঁ। আমি দুটা নাম দল লগতে আমি বিদ্যাসাগৰৰ নিমন্ত্ৰণ জনাই আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিছিলোঁ ৰূপালী জয়ন্তীত। তেতিয়াৰ পৰা আজিলৈকে পূজাখন নিৰৱচ্ছিন্নভাৱে সুন্দৰকৈ আমাৰ চুবুৰীৰ সমূহ ৰাইজৰ প্ৰতিজন মানুহৰ সম্পূৰ্ণ সহযোগিতাত আমি চলাই আছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে এই পূজাখন আমি এনেকৈ সুন্দৰভাৱে ৰাইজৰ সহযোগত পৰিচালনা কৰিব পাৰোঁ, তাৰ বাবে আমি শ্ৰী গণেশৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।